ট্ৰান্সলেশ্যন বা অনুবাদ আজিকালি বৰ দৰকাৰী বিষয় হৈ পৰিছে। অনুবাদৰ দ্বাৰা এটা বিদেশী ভাষা বা নজনা ভাষাৰ দৰকাৰী বিষয়বস্তু নিজৰ মাতৃভাষাতে জানিব বা অধ্যয়ন কৰিব পাৰি। আজি আমি অসমীয়াৰ পৰা ইংৰাজী ভাষালৈ বা ইংৰাজী ভাষাৰ পৰা অসমীয়া ভাষালৈ কিদৰে অনুবাদ কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰিম। ট্ৰান্সলেশ্যন বা অনুবাদ বুলি আচলতে কোনো এটা সুকীয়া বিষয় থাকিব নোৱাৰে। এটা ভাষাৰ বিভিন্ন দিশ যেনে বিজ্ঞান বাণিজ্য, কলা সংস্কৃতি, সাহিত্য, শিল্প এই সকলোবোৰ বুজোৱা যিবোৰ বাক্য বা শব্দ এই সকলোবোৰ অন্য এটা ভাষাৰ বাক্যৰে প্ৰকাশ কৰাই হৈছে ট্ৰান্সলেশ্যন বা অনুবাদ। গতিকে এই কথা জনা যায় যে এটা ভাষাৰ বিভিন্ন জ্ঞান বুজোৱা যিবোৰ শব্দ বা যিবোৰ বাক্য সেইবোৰ আমি আগতীয়াকৈ কিছু জানি থোৱাটো প্ৰয়োজন আছে। অসমীয়াৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত আমি সেয়েহে কিছুমান দৰকাৰী শব্দ বা বাক্য বা অন্যান্য কিছুমান দিশ আমি আগতে জানি থোৱাটো অতি প্ৰয়োজন। বিশেষকৈ অসমীয়া ব্যাকৰণ আৰু ইংলিছ গ্ৰামাৰৰ বিভিন্ন ধৰণৰ কিছুমান দিশ আমি আগতীয়াকৈ জানি থোৱাটো বিশেষভাৱে প্ৰয়োজন। উদাহৰণস্বৰূপে ভকেবুলাৰী জ্ঞান থাকিব লাগিব, sentence pattern or kinds of sentences, kinds of tense, narration, direct narration, indirect narration, kinds of voice, active, passive voice, how to change from active to passive, subject and predicate, object, preposition, determiners, punctuation, adverbials, nouns, pronouns, adjective, verbs, adverbs, preposition, conjunction, interjection, phrases, idioms, proverbs, infinitives, participles, gerunds, degrees ইত্যাদি বিভিন্ন দিশৰ জ্ঞান আমি আগতীয়াকৈ জানি থোৱাটো আয়ত্ত কৰি থোৱাটো প্ৰয়োজন। তেনেহ'লে ট্ৰান্সলেশ্যন কৰাটো আমাৰ কাৰণে বিশেষ অসুবিধাজনক নহয়। ইয়াৰ ভিতৰতে প্ৰধানকৈ আমি টেন্সৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব, যিহেতু যিকোনো এটা বাক্য কোৱাৰ লগে লগে সেই বাক্যটো যিকোনো এটা টেন্সত পৰিবই, হয় পাষ্ট, নহয় প্ৰেজেণ্ট, নহ'লে ফিউচাৰ। গতিকে এই তিনিবিধ টেন্সৰ ভিতৰত কোনবিধত পৰে সেইটো আমি ডিচাইড কৰিব লাগে আৰু সেইমতে আমি চেণ্টেন্সটো অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব লাগে। এতিয়া আমি টেন্স বেচিছত কিছুমান উদাহৰণ কৰিম। টেন্স বেছড এক্সাম্পলছ। ফাৰ্ষ্ট, let us see about present tense. Present simple tense. উদাহৰণ, গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। এতিয়া আমি এই বাক্যটোত গুৰুত্ব দিবলগীয়া কথাবোৰ হৈছে কি? প্ৰথম কথা, ইয়াৰ বিভিন্ন শব্দবোৰ আমি ইংলিছ ইকুইভেলেণ্ট ৱৰ্ডবোৰ জানি ল'ব লাগিব। গ্ৰহ শব্দটো ইংলিছত কি কয়, সূৰ্য শব্দটো ইংলিছত কি বুলি কয়, চাৰিওফালে শব্দটো ইংলিছত কি কয়, প্ৰদক্ষিণ কৰা শব্দটো ইংলিছত কি কয়, সেই কথা প্ৰথম জানিব লাগিব। দ্বিতীয় কথা হৈছে কোন টেন্সত আছে সেই কথা আমি জানি ল'ব লাগিব। প্ৰেজেণ্ট অৰ পাষ্ট অৰ ফিউচাৰ কোন টেন্সত আছে, আৰু যদি প্ৰেজেণ্ট টেন্সত আছে প্ৰেজেণ্ট টেন্সৰ কোনটো ভাগত আছে। যিহেতু প্ৰত্যেকবিধ টেন্সৰে চাৰিটা সুকীয়া ভাগ থাকে, চিম্পল, কণ্টিনিউৱাছ, পাৰফেক্ট, পাৰফেক্ট কণ্টিনিউৱাছ। গতিকে যদি প্ৰেজেণ্ট টেন্সত থাকে তেনেহ'লে প্ৰেজেণ্ট টেন্সৰ কোনটো ভাগত থাকে আমি সেইটো জানি ল'ব লাগিব, আগতীয়াকৈ আমি সেইটো জানি থ'ব লাগিব। এতিয়া আমি গম পাইছোঁ যে গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে বুলি কওঁতে প্ৰেজেণ্ট বুজাইছে, আৰু যিহেতু এটা ইউনিভাৰ্চেল ট্ৰুথ বুজাইছে গতিকে এইটো প্ৰেজেণ্ট চিম্পল টেন্সতে লিখিব লাগিব বুলি আমি নিশ্চয় বুজি পাব লাগিব। সেয়েহে আমাৰ আনচাৰ হৈছে দ্য প্লেনেটছ ৰিভল্ভ এৰাউণ্ড দ্য ছান। ইয়াত ছাবজেক্ট হৈছে দ্য প্লেনেটছ, প্লুৰেল নাম্বাৰ। গতিকে ভাৰ্ব ৰিভল্ভ, ছিংগুলাৰ ভাৰ্ব হৈছে এৰাউণ্ড দ্য ছান, প্ৰেডিকেট ৱৰ্ড। গতিকে আমাৰ আনচাৰ এয়াই। ছেকেণ্ড, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। এক্সাম্পল, হেনা দলটো আগবাঢ়ি গৈ আছে। ঠিক একেধৰণে হেনা দলটো কি বুলি কোৱা যায়, আগবাঢ়ি গৈ থকাটো কি বুলি কোৱা যায়, সেইটো আমি নিশ্চয় আগতীয়াকৈ জানিব লাগিব। আৰু আগবাঢ়ি গৈ আছে বুলি কওঁতে কোন টেন্সত পৰিছে, যদি প্ৰেজেণ্ট হয় প্ৰেজেণ্ট কোন টেন্স সেইটো কথা আমি আগতে জানি ল'ব লাগে। যিহেতু চলি থকা বুজাইছে গতিকে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হ'ব বুলি আমি জানিব লাগিব। তেতিয়া আমি আনচাৰটো লিখিব লাগিব এনেধৰণে, দ্য আৰ্মি অফ ছলজাৰ্ছ ইজ মাৰ্চিং এহেড। নেক্সট, প্ৰেজেণ্ট পাৰফেক্ট টেন্স। উদাহৰণ,
সম্প্ৰতি তেওঁলোকে এটা নতুন ঘৰ বনাই সম্পূৰ্ণ কৰিছে কাম এটা সমাপ্ত হোৱা সম্পূৰ্ণ হোৱা বুজালে বৰ্তমানত কাম এটা সম্পূৰ্ণ হোৱা বুজালে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখা হয় সেই কথা আমি জানো গতিকে এই বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সতে লিখিব লাগিব আনসাৰ they have built a new house recently as present perfect continuous tense আগৰ পৰা কোনোবা এটা কাম আৰম্ভ হৈ চলি থাকি বৰ্তমানেও যদি কামটো চলি থাকি সমাপ্ত হোৱা বুজায় তেনেহলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগিব এক্সাম্পল কৃষকজনে যোৱা মাহৰ পৰা তেওঁৰ পথাৰখনত হাল বাই আহিছে যোৱা মাহত আৰম্ভ হৈছে চলি আছে আৰু এতিয়া চলি আছে এনে অৰ্থত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় আনসাৰ the farmer has been plowing in his field since the last month এতিয়া হো past tense past simple tense তাই যদি অলপ বেছি পৰিশ্ৰম কৰিলেহেঁতেন তেন্তে প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব পাৰিলেহেঁতেন অৰ্থাৎ কামটো পাষ্ট হৈ গ'ল অতীত হৈ গ'ল জাষ্ট এতিয়া মেনশ্যনহে কৰিছে সেয়ে আমি past simple tenseতে লিখিব লাগিব আনসাৰ if she worked little harder she could pass in the first division যদিহে চেষ্টা কৰিলেহেঁতেন বা পৰিশ্ৰম কৰিলেহেঁতেন কিন্তু নকৰিলে ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হ'ব পাৰিলেহেঁতেন কিন্তু নহ'ল এইটো পাষ্ট টেন্সত সোমাই গৈছে আমি সেই কথা বুজিব লাগিব সেয়েহে আমি বুজিব লাগিব যে এই সেন্টেন্সটো সিম্পল পাষ্ট টেন্সতে লিখিব লাগিব নেক্সট পাষ্ট কন্টিনিউয়াছ আগতে যদি কিবা এটা কাম কিছু সময় চলি আছিল এনেকুৱা বুজায় তেনেহলে প্ৰেজেন্ট আমি নিলিখোঁ যেহেতু আগতে হৈ আছিল এতিয়া নহয় গতিকে আমি পাষ্ট কন্টিনিউয়াছত লিখিব লাগিব এক্সাম্পল পৰীক্ষাৰ আগত ৰীতাই নিৰৱচ্ছিন্নভাৱে পঢ়া শুনা কৰিছিল একেৰাহে এতিয়া ভোকেবুলাৰীৰ কথা ইয়াত আছে পৰীক্ষাটো কি বুলি কোৱা যায় নিৰৱচ্ছিন্নভাৱে বুলি কোৱাটো শব্দকেইটা আমি কি বুলি কওঁ ইংলিছৰ ইকুইভেলেন্ট ৱৰ্ড কি আছে সেই কথা আমি জানিব লাগে তেনেহলে আমি ইয়াৰ পাছত লক্ষ্য কৰিবলগীয়া কথাটো হৈছে যে আগতে চলি আছিল গতিকে পাষ্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগিব so answer is Rita was reading constantly before the examination past perfect আগতে যদি দুটা কাম মেনশ্যন থাকে তেনেহলে সেই দুইটা কামৰে তুলনামূলকভাৱে আগতে যেটো সম্পূৰ্ণ হৈছে হেতু past perfect টেন্সত লিখা হয় আৰু কম্পাৰেটিভলি পাছত যেটো হৈছে হেতু past simple টেন্সত লিখা হয় এই কথা আমি জানিব লাগিব এক্সাম্পল তেওঁ ঘৰলৈ উভতি অহাৰ আগতেই অতিথিসকল আঁতৰি গ'ল ঘৰলৈ অহা অতিথিসকল আঁতৰি যোৱা দুটা কাম তেওঁ অহাটো পাছত হৈছে অতিথিসকল আঁতৰি যোৱা কামটো আগতে হৈছে গতিকে অতিথিসকল আঁতৰি যোৱাটো আমি পাৰফেক্ট টেন্সত লিখিব লাগিব past perfect so answer is the guests had left before he returned past perfect continuous tense example প্ৰতিযোগিতা শেষ হোৱাৰ আগতে তাৰ্কিকসকলে প্ৰায় 2 ঘণ্টা ধৰি তৰ্ক কৰি আছিল answer the debaters had been debating for almost 2 hours before the debating competition ended এতিয়া হো ফিউচাৰ টেন্সলৈ ফিউচাৰ সিম্পল ভৱিষ্যতে কিবা এটা কাম জাস্ট হ'ব কৰিব এনেকুৱা বুজালে ফিউচাৰ সিম্পল টেন্স ব্যৱহাৰ কৰা হয় এক্সাম্পল তুমি তোমাৰ ভুলৰ বাবে নিশ্চয় এদিন অনুতপ্ত হ'ব লাগিব হৈ থাকিব বুজোৱা নাই হ'ব লাগিব জাস্ট মেনশ্যনহে কৰিছে ভৱিষ্যতে হ'ব বুলি কৈছে গতিকে ফিউচাৰ সিম্পলতহে আমি ব্যৱহাৰ কৰোঁ আনসাৰ you must repent for your mistake one day must repent বুলি কওঁতে আসলতে প্ৰেজেন্ট বুজোৱা হোৱা নাই ফিউচাৰ বুজোৱা হৈছে one day অৰ্থাৎ আহিবলগীয়া দিনবোৰৰ কোনো সময় বা এদিন মানে এটা সময়ত বুজাইছে ফিউচাৰ কন্টিনিউয়াছ আমি আমাৰ ককাইদেউৰ বাবে ষ্টেচনত অপেক্ষা কৰি থাকিম চলি থকা বুজাইছে ভৱিষ্যতে এটা কাম ভৱিষ্যতে চলি থাকিব এনে অৰ্থৰ হলে ফিউচাৰ কন্টিনিউয়াছ হয় আমি এই কথা জানো so our answer is we will be waiting in the station for our brother future perfect ভৱিষ্যতে কাম এটা সমাপ্ত হোৱা বুজালে ফিউচাৰ পাৰফেক্ট হয় অহা সপ্তাহত আমি আমাৰ কাম শেষ কৰিম অহা সপ্তাহত শেষ কৰা বুজাইছে ফিউচাৰ পাৰফেক্ট
We will have finished our work next week. Future perfect continuous. ভৱিষ্যতে কাম এটা একেৰাহে চলি থাকি সমাপ্ত হোৱা বুজালে future perfect continuous tense হয় এই কথা আমি জানো কাইলৈ ইমান সময়ত মায়ে অতিথি অপ্যায়ন কৰি থাকিব আচ্ছা Mother will have been serving the guests at this time tomorrow. এই ধৰণে বিভিন্ন টেন্সত past present future এই তিনিবিধ টেন্সৰ সৰু সৰু ভাগ কেইটা যেনে simple continuous perfect continuous tense এই কেইটা আসলতে আমি বাক্য অনুসৰি বা সেন্টেন্স অনুসৰি আমি বিভিন্ন টেন্সত এই ধৰণে বাক্যবোৰ লিখো বা ট্ৰান্সলেট কৰো এয়া হৈছে টেন্সৰ ব্যৱহাৰ এতিয়া আমি কেইটামান মিক্সড এক্সাম্পল কৰিম মিক্সড এক্সাম্পল কৰাৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য হয় আমি প্ৰথম ভকেবুলাৰী সেন্টেন্স প্যাটাৰ্ন টেন্স নাৰেশন ভয়েস সাবজেক্ট predicate object preposition determiners punctuation adverbials তারপর পার্টিসিপল স্পিচ সমূহ ইত্যাদি গুটেখিনি কথা মনত ৰাখিব লাগিব তেতিয়া হলে আমি এক্সাম্পল সমূহ সমাধান কৰাত অসুবিধা নহয় Mixed examples. Number 1. আকাশত মেঘ নাছিল নাছিল বুলি কওঁতে past বুজাইছে গতিকে আমি এটো past simple tense লিখিব লাগিব এই কথা আমি জানিব লাগিব Answer. There was no clouds in the sky. ৰাজ এজন ধুনীয়া লৰা বুলি কওঁতে ধুনীয়া লৰা হয় অৰ্থাৎ প্ৰেজেন্ট টেন্স বুজাইছে এইটো কথা হয় শব্দটো নিলিখিলেও আমি বুজিব লাগিব So answer is Raj is a beautiful or pretty boy. তেওঁ গীত গাই ভাল পায় He likes singing. তেওঁৰ ককা দেউতাকো এজন বৰ ভাল গায়ক আছিল এতিয়া নহয় আগতে গতিকে past tense লিখিব লাগিব His grandfather was also a very good singer. Past simple. মোৰ এটা কলমৰ প্ৰয়োজন বুলি কওঁতে প্ৰয়োজন হৈছে বুজায় প্ৰয়োজন হৈছে মানে প্ৰেজেন্ট টেন্স বুজায় গতিকে আমি প্ৰেজেন্ট সিম্পল টেন্সতে লিখিম I need a pen. মৌ খাবলৈ মিঠা হয় বুজাইছে হয় মানে প্ৰেজেন্ট টেন্স গতিকে আমি প্ৰেজেন্ট সিম্পল টেন্সতে লিখিম Honey tastes sweet. Next, প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে এইখিনিতে এটা লক্ষ্য কৰিবলগীয়া কথা হৈছে প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে কাৰোবাৰ দ্বাৰা হেতু ব্ৰেকেটতে আছে দিয়া হোৱা নাই আমি ধৰিব লাগিব প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে আমাৰ দ্বাৰা তেওঁলোকৰ দ্বাৰা সকলোৰে দ্বাৰা প্ৰত্যেকৰ দ্বাৰা এনে ধৰণৰ কিবা এটা থাকে অৰ্থাৎ সাবজেক্ট ওয়াৰ্ডটো ইয়াত দিয়া হোৱা নাই তথাপি আমি বুজি ল'ব লাগিব আৰু ভয়েস চেঞ্জ অনুসৰি আমি এই সেন্টেন্সটো আমি ট্ৰান্সলেট কৰিম A promise should be kept by us by him by them ইত্যাদি by somebody by everybody দিব পাৰি কিন্তু আমি এটো নিলিখিলেও মিনিংফুল হয় গতিকে আমি ইমানতে সমাপ্ত কৰিছো নেক্সট তুমি নৈখন হাতুৰি পাৰ হ'ব পাৰিবানে এটো এটা ইন্টাৰগ্ৰেটিভ সেন্টেন্সৰ বাক্য ইন্টাৰগ্ৰেটিভ সেন্টেন্স গতিকে আমি ইন্টাৰগ্ৰেটিভ সেন্টেন্স অনুসৰি ট্ৰান্সলেচন কৰিম কোৱেশ্চন হৈছে বা ইন্টাৰগ্ৰেটিভ সেন্টেন্স হিচাপে লিখিছে গতিকে আমি ইনভাৰ্টেড কোৱেশ্চন নাইবা স্পেসিফিক কোৱেশ্চন বুলি কোৱা যায় এই দুই ধৰণৰ ইন্টাৰগ্ৰেটিভ সেন্টেন্সৰ যিবিধ এপ্ৰোপ্ৰিয়েট হয় সেইবিধে আমি ইউজ কৰিম ইয়াত আমি অক্সিলাৰি ইউজ কৰি ট্ৰান্সলেচন কৰিম সেন্টেন্সটো লিখিম অক্সিলাৰি ভাৰ্ব হৈছে can এটো এটা ইনভাৰ্টেড কোৱেশ্চন আনসাৰ can you swim across the river কিতাপখন টেবুলৰ ওপৰত আছে এতিয়া বুজাইছে বৰ্তমান প্ৰেজেন্ট টেন্স The book is on the table. How গছজোপা ইমান ওখ এইটা এক্সক্লেমেটৰী সেন্টেন্স এক্সক্লেমেশন ইয়াত বুজাইছে এক্সক্লেমেটৰী সেন্টেন্স আমি সাধাৰণতে how what ইত্যাদিৰে আৰম্ভ কৰোঁ বা এক্সক্লেমেশন ওয়াৰ্ড alas oh fine hurrah ইত্যাদি ধৰণৰ এক্সক্লেমেশন বুজোৱা ওয়াৰ্ড ব্যৱহাৰ কৰোঁ এতিয়া আমি how ব্যৱহাৰ কৰি লিখিলেই হ'ব how tall that tree is মিছা কথা কোৱা উচিত নহয় নেগেটিভ সেন্টেন্স we should not
ৰাতিলে লাই প্ৰেজেণ্ট টেন্স বুজাইছে নেক্সট দুকমুকালিতে হোৱাৰ পৰা উঠাটো তেওঁৰ অভ্যাস হয় হেবিচুৱেল ফেক্ট যিকোনো অভ্যাসজনিত কাৰণ অভ্যাসগত কাম আমি প্ৰেজেণ্ট সিম্পল টেন্সতে লিখো So answer is it is his habit to get up at dawn. ইয়াত vocabulary কথা আছে অভ্যাস শব্দটো কি বুলি কোৱা যায় দুকমুকালিতে শব্দটো কি বুলি কোৱা যায় এই কথা আমাৰ আগতীয়াকৈ জনাটো দৰকাৰ তেনেহলে আমি এই আনসাৰটো কৰাত বিশেষ একো অসুবিধা নহয় নেক্সট যদুৱে মোক সুধিছিল ৰাজু ইংৰাজীত ভালনে এইটো ৰিপৰ্টেড স্পিচৰ এটা সেন্টেন্স অৰ্থাৎ ডাইৰেক্ট নেৰেশ্যনৰ এটা সেন্টেন্স যদুৱে মোক সুধিছিল ৰিপৰ্টিং ক্লজ ৰাজু ইংৰাজীত ভালনে ৰিপৰ্টেড ক্লজ সুধিছিল বুলি কওঁতে পাছ বুজাইছে গতিকে আমি লিখিম যদু asked me ৰাজু ইংৰাজীত ভালনে বুলি কওঁতে সেই সময়ত বৰ্তমান বা প্ৰেজেন্ট টেন্স আছিল এতিয়া কিন্তু হেতু পাষ্ট হৈ গ'ল হলেও সেই সময়ত তেওঁ যেটো কথা সুধিছিল হেতু আমি ডাইৰেক্ট স্পিচত লিখিম অৰ্থাৎ কোটেশন মাৰ্কৰ ভিতৰতে লিখিম যেটো ৰিপৰ্টেড ক্লজ বুলি কোৱা যায় সো আনসাৰ ইজ যদু asked me is Raju good in English আর কেপিটেল হ'ব লাগে ৰাজু এতিয়া এইখিনিতে পাংচুৱেশ্যন মাৰ্কৰ কথাও আমাক প্ৰয়োজন হয় কেনধৰণে কমা কেনধৰণে ষ্টপ কেনধৰণে কোটেশন মাৰ্কস বা ইনভাৰ্টেড কমাস ইউজ কৰা যায় বা অন্যান্য যিবিলাক পাংচুৱেশ্যন মাৰ্ক আছে আমি সেইবোৰ যথাযথভাৱে ব্যৱহাৰ কৰিব লাগিব নেক্সট শিক্ষকে কৈছিল সদায় সঁচা কথা কবা এইটো এটা ডাইৰেক্ট নেৰেশ্যনৰ সেন্টেন্স সদায় সঁচা কথা কবা প্ৰেজেন্ট টেন্সত কৈছে কিন্তু শিক্ষকে কৈছিল বুলি কওঁতে পাষ্ট টেন্স হৈছে অৰ্থাৎ ৰিপৰ্টেড ক্লজটো পাষ্ট টেন্সত লিখিব লাগিব আৰু ৰিপৰ্টিং ক্লজটো সদায় সঁচা কথা কবা প্ৰেজেন্ট টেন্সতে কৈছে গতিকে আমি এটো প্ৰেজেন্ট টেন্সতে লিখিম দ্য টিচাৰ সেড অলৱেজ স্পীক দ্য ট্ৰুথ ৰাজে দুটাকক সুধিছিল আমাৰ আইতায়ো গীত গাইছিল নে সুধিছিল গাইছিল নে অৰ্থাৎ দুইটা ক্লজে পাষ্ট টেন্সত আছে গতিকে দুইটা ক্লজ আমি পাষ্ট টেন্সত লিখিম ৰিপৰ্টিং ক্লজ ৰিপৰ্টেড ক্লজ দুইটা Raj asked his father reporting clause did our grandmother used to sing too reported clause গতিকে ইয়ে হৈছে আমাৰ আনসাৰ নেক্সট দেউতাকে কৈছিল যে তেওঁ এগৰাকী ভাল নাচনী আছিল কৈছিল পাষ্ট টেন্সত আছে নাচনী আছিল পাষ্ট টেন্সত লিখা হৈছে এতিয়া এইটো বাক্য আসলতে ৰিপৰ্টেড স্পিচ বা ইনডাইৰেক্ট স্পিচত বা ইনডাইৰেক্ট নেৰেশ্যনত আছে আনসাৰ his father told him that she had been a good dancer next দেউতা আহা আমি এটি গীত গাওঁ এই সেন্টেন্সটো আমি আগতে কৈছো যে সেন্টেন্স প্যাটাৰ্ণৰ কথা আমাক দৰকাৰ আছে এই সেন্টেন্সটো হৈছে এটা ইম্পাৰেটিভ সেন্টেন্স কিয়নো আহ্বান জনোৱা বুজাইছে আদেশ আমন্ত্ৰণ নিমন্ত্ৰণ ইত্যাদি বুজালে ইম্পাৰেটিভ সেন্টেন্স হয় দেউতা আহা বুলি কৈছে গতিকে এটা ইম্পাৰেটিভ সেন্টেন্স সো आवर आंसर इज let us sing a song father next 3 ঘণ্টা মান সময় তেওঁ ইয়াতে বহি আছে একেৰাহে বহি আছে গতিকে কন্টিনিউয়াস বুজাইছে আকৌ এতিয়াও আছে গতিকে প্ৰেজেন্ট কন্টিনিউয়াস হ'ব মাত্ৰ কন্টিনিউয়াসে নহয় আগৰ পৰাই এতিয়ালৈকে চলি আছে গতিকে কামটো যেহেতু আৰম্ভ হৈ গল কেতিয়াবাই গতিকে এটো পাৰফেক্টটো বুজাইছে হেহে প্ৰেজেন্ট লগতে পাৰফেক্ট আৰু লগতে কন্টিনিউয়াস টেন্স হ'ব সো আনসাৰ ইজ he has been sitting here for nearly 3 hours next দুইটা পাহাৰৰ মাজতে এটা জুৰি আছে অৰ্থাৎ প্ৰেজেন্ট টেন্সত দেখিব লাগিব দুইটা পাহাৰৰ মাজতো কি বুলি কোৱা যায় এই ভোকেবুলাৰী আমাৰ জনা থাকিব লাগিব so answer is there is a stream between the two hills next
মই এসপ্তাহৰ ভিতৰত ঘূৰি আহিম ফিউচাৰ বুজাইছে কন্টিনিউ বুজা নাই বা কমপ্লিশ্যন সেইটো বুজা নাই গতিকে সিম্পলি উল্লেখ কৰিছে সেয়ে সিম্পল ফিউচাৰ টেন্সত লিখিলেই হ'ব আৰু এসপ্তাহ শব্দটো কি বুলি কোৱা যায় ভিতৰত শব্দটো কি বুলি কোৱা যায় এই কথা আমাৰ নিশ্চয় জনা আছে সো আৱাৰ আনসাৰ ইজ I shall come back within a week ঠিক এই ধৰণে আমি গ্ৰামাৰৰ বিভিন্ন এলিমেন্ট বিভিন্ন চেপ্টাৰ ব্যৱহাৰ কৰি এটা ভাষাৰ পৰা অন্য এটা ভাষালৈ অনুবাদ কৰিব পাৰো বা অসমীয়াৰ পৰা ইংৰাজীলৈ আমি অনুবাদ কৰাৰ ক্ষেত্ৰত এই ধৰণে গ্ৰামাৰৰ বিভিন্ন চেপ্টাৰ বিভিন্ন দিশ আগতে আমি যিবিলাক উল্লেখ কৰিছো এইসমূহে যথেষ্ট সহায় কৰে গতিকে এই পইণ্টসমূহ বা চেপ্টাৰসমূহ আগতীয়াকৈ আমি অধ্যয়ন কৰি থব লাগে ইয়াৰ লগে লগে ভকেবুলাৰী কথাটো আছেই যিকোনো ধৰণৰ শব্দ জ্ঞান আমাক অতি প্ৰয়োজন হয় এনে ধৰণে ভকেবুলাৰী আৰু গ্ৰামাৰ বিভিন্ন চেপ্টাৰৰ জ্ঞান যদি আমাৰ থাকে তেনেহলে আমি নিশ্চয় ট্ৰান্সলেচন কৰা কামটো সহজতে কৰিব পাৰিম আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভালেই লাগিল এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো আপোনালোকে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ল'ব এডুকেশ্যনেল ভিডিঅ' এটা প্ৰস্তুত কৰোঁতে বিভিন্ন পৰ্যায়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিলে